টাইমলৈ স্বাগতম জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু ইয়াৰ বিপৰীতে পত্নী গৰিমা শইকীয়া গাৰ্গে এটা ডাঙৰ মন্তব্য কৰিছে আৰু কৈছে যে যি দুখী তেওঁলোকে কঠোৰ শাস্তি পাবই লাগিব মই মোৰ মানুহজনক হেৰুৱাইছো যিজন মানুহে কেৱল মানুহক ভাল পাইছিল নিস্বাৰ্থভাৱে আনৰ বাবে সৰ্বস্ব উজাৰি দিছিল সেই মানুহজনৰ সৈতে আজি কিয় এই ঘটনা সংঘটিত হ'ল আৰু উচিত তদন্ত হ'ব লাগিব এনে ধৰণে এতিয়া মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু পুনৰ এই কথা কৈ উচুপি উঠিছে গৰিমা শইকীয়া গাৰ্গ লৈছে এই মুহূৰ্তত এই খবৰ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতে গৰিমা শইকীয়া গাৰ্গৰ ডাঙৰ মন্তব্য মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ কৰা নাই মই আৰু এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ কৰা নাই মই আইন ব্যৱস্থাক বিশ্বাস কৰোঁ দেশৰ আইন ব্যৱস্থাৰ প্ৰতি আস্থা আছে গতিকে দেশৰ আইন ব্যৱস্থাই সকলো ব্যৱস্থা গ্ৰহণ কৰি ন্যায় দিব জুবিন গাৰ্গক যি দোষী আছে তেওঁলোকে কঠোৰ শাস্তি পাব লাগিব মই মোৰ মানুহজনক হেৰুৱাইছো অসমবাসীয়ে অসমীয়াৰ হিয়াৰ আমঠুক হেৰুৱাইছে গতিকে ন্যায় পাবই লাগিব কিন্তু তেওঁ উচিত ন্যায় পাবই লাগিব এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য ন্যায় পাবই লাগিব নিজৰ সৰ্বস্ব দি মানুহক ভাল পাইছিল কেৱল মাত্ৰ মানুহক ভাল পোৱা মানুহ আছিল জুবিন গাৰ্গ আৰু সৰ্বস্ব আনৰ বাবে উজাৰি দিছিল এই মানুহজনক জুবিন গাৰ্গক ন্যায় দিয়ক এনেধৰণে এতিয়া উচুপি উঠিছে পত্নী গৰিমা শইকীয়া গাৰ্গ সম্পূৰ্ণ নিখুঁতভাৱে ইয়াৰ তদন্ত হ'ব লাগিব সমগ্ৰ ঘটনাৰ তদন্ত নিখুঁতভাৱে হ'ব লাগিব দোষীক বিচাৰি উলিয়াব লাগিব এফালে সামাজিক মাধ্যমত যিসমূহ তথ্য পোহৰলৈ আহিছে যদি শেখৰে সকলো কথা জানিছিল কিয় লুকুৱাই ৰাখিছিল বুলি প্ৰশ্ন কৰিছে কোনোবাই যদি এনে কাম কৰিছে তেন্তে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক এনেধৰণে এতিয়া মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে শেহতীয়াকৈ যিহেতু পোহৰলৈ আহিছে যে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শিল্পী সহযোগী শিল্পী শেখৰজ্যোতি গোস্বামীয়ে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ আৰু এই ঘটনাক লৈ যি শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক অভিযোগ সেই অভিযোগ প্ৰকৃততে যদি সত্য হয় তেনেহলে দোষীক কঠোৰ শাস্তি দিবই লাগিব এই যিজন মানুহক আমি অসমবাসীয়ে হেৰুৱালে যিজন মানুহক গৰিমা শইকীয়া গাৰ্গে হেৰুৱালে এই মানুহজনে কিন্তু মানুহক ভাল পাইছিল সেই শেখৰজ্যোতি গোস্বামীৰ বাবে অমৃত প্ৰভা মহন্তৰ বাবে সিদ্ধাৰ্থ শৰ্মাৰ বাবে তেওঁলোকে কাম কৰি আহিছিল গৰিমা শইকীয়া গাৰ্গকো সেয়াই শিকাইছিল সদায় মানুহক ভাল পাবা বুলি কৈছিল মানুহক বিশ্বাস কৰিবলৈ কৈছিল কিন্তু মানুহক বিশ্বাস কৰোঁতেই যে মানুহক হেৰুৱাব লগা হ'ব সেই কথা কেতিয়াও কল্পনা কৰা নাছিল গৰিমা শইকীয়া গাৰ্গে গতিকে এই মানুহজনে ন্যায় পাব লাগিব এফালে ছিংগাপুৰৰ পৰা আহিলে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আনফালে GMCHৰ পৰা দিল্লীৰ ফৰেনচিক প্ৰতিবেদনৰ সৈতে গাঁঠি জমা দিয়া হৈছিল গৰিমা শইকীয়া গাৰ্গৰ হাতত সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পত্নী গৰিমা শইকীয়া গাৰ্গে লগত নাৰাখিলে পুনৰ CIDৰ হাততে SITৰ হাততে গতাই দিলে যেহেতু বৰ্তমান যেটো সমগ্ৰ ঘটনা তেতিয়া আইনী প্ৰক্ৰিয়া অব্যাহত থাকিব গতিকে আইনী প্ৰক্ৰিয়াক আইন ব্যৱস্থাৰ ওপৰত বিশ্বাস আছে আৰু যাৰ বাবে গৰিমা শইকীয়া গাৰ্গে এই প্ৰতিবেদন আইনৰ লোকৰ হাততে সমজাই দিছে মুঠতে জুবিন গাৰ্গে ন্যায় পাব লাগিব এফালে শেখৰজ্যোতিৰ ভাষ্য সন্দৰ্ভতো পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছে যে শেখৰজ্যোতিয়ে যদি এই কথা জানিছিল ইমান দিনে কিয় লুকুৱাই ৰাখিছিল যদি তেওঁ সেই ভুল দৃশ্য দেখিছিল তেনেহ'লে লগে লগে খবৰ দিব লাগিছিল পত্নী গৰিমা শইকীয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গকো জনাব লাগিছিল অন্য লোককো জনাব লাগিছিল কিন্তু শেখৰজ্যোতি গোস্বামীয়ে ইমান দিনে এই কথা কিয় লুকুৱাই ৰাখিলে গতিকে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে মুঠতে সমগ্ৰ ঘটনাৰ নিখুঁতভাৱে তদন্ত হ'ব লাগে এনেধৰণে এতিয়া মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে উচুপি উঠিছে নিজৰ মানুহজনক আজিৰ দিনটোত মনত পেলাই এই সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গৰ সেই ভাষ্য আছে আমি সেই ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম মই আসলে কথাটো এইটোৱে চিন্তা কৰিলোঁ আমি আৰু মই পৰামৰ্শ ল'লোঁ যে যিহেতু এতিয়া তদন্ত কাৰ্য চলি আছে গতিকে এইখিনি কথা ৰাজহুৱা কৰিলে কিবা তদন্তত মানে এফেক্ট হ'ব পাৰে নেকি বা তেনেকুৱা ধৰণৰ কথাবোৰ ভাবি মই নিজেও
প্ৰতিবেদনখন গ্ৰহণ নকৰিলোঁ মোৰ ব্যক্তিগত সম্পত্তি বুলি মই ভবা নাই যিহেতু তদন্ত কাৰ্য চলি আছে আৰু আইন ব্যৱস্থাত মই সম্পূৰ্ণ আস্থা ৰাখি আগবাঢ়ি আছোঁ যি সহযোগিতা লাগে যেতিয়াই লাগে মই আগবঢ়াইছোঁ মই যিকোনো সময়ত উপস্থিত য'তেই হ'ব লাগে তাতে আছোঁ গতিকে মই সেই যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো মই তদন্তকাৰী বিষয়াৰ হাততে উভতাই পঠিয়াইছোঁ সেয়া তেওঁলোকৰ হাততেই থাকক আৰু তেওঁলোকে তাৰ উচিত বিচাৰ কৰিব সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু অতি শীঘ্ৰে আমি লাহে লাহে ভালকৈ আগবাঢ়িছে বুলি আমি বিশ্বাস কৰিছোঁ আৰু অতি শীঘ্ৰে তাৰ ফলাফলসমূহ আমি ভালকৈ পাম বুলি আশা কৰিছোঁ গতিকে সেয়া আদালতৰ ওচৰতে হওক বা তদন্তকাৰী বিষয়াৰ ওচৰতে থাকক এতিয়া মই ব্যক্তিগত সম্পত্তি হিচাপে মই ভবা নাই আৰু সেইখিনি তদন্ত ভালকৈ হওক এতিয়া আমাক সেইটোৱে কথা যে কি হৈছিলে এই কথাটো আমাক অতি শীঘ্ৰেই লাগে আৰু একদম জোৰদাৰ তদন্ত হওক পানী নসৰকাকৈ হওক আৰু প্ৰতিটো কথা আমি জানিব লাগিব এতিয়া বহুত মানে কিবা কিবি কথা বহুত ওলাইছে গতিকে এই কথাবোৰ কিমান দূৰলৈকে কেনেদৰে সত্যৰ কোন আচলতে তাত মানে দোষী আছে আৰু যি দোষী আছে সিহঁতে কঠোৰ শাস্তি পাব লাগিব এতিয়া মোৰ মানে মই এটাই কথা ক'ব বিচাৰোঁ মোৰ মানুহজনক মই হেৰুৱাইছোঁ তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়াও কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব আৰু সেই মানুহজন সকলোৰে মানুহ আছিল সকলোকে নিজৰ সৰ্বস্ব দি পেলাই ভাল পাইছিল সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ দাবী মোৰ প্ৰাৰ্থনা মোৰ সকলো যে মানুহজনক ন্যায় দিয়ক অন্ততঃ জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মূৰ নলয় এতিয়া তদন্ত সম্পূৰ্ণ মানে একদম ভালকে হ'ব লাগিব শেখৰে যদি জানিছিল সেই কথাটো ইমান দিনলৈকে কিয় লুকুৱাই থৈছিল আৰু যিকে নহওক ইনভেষ্টিগেশ্যন চলি আছে গতিকে কথা ওলাবই যদি কোনোবাই কৰিছে তেনেহ'লে তাক কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগিব এই মানুহজনক এনেকুৱা অৱস্থালৈ নিব লগা কিয় হ'ব পাৰে সকলোকে ইমান মৰম কৰিছিল মানুহজনে অকল মৰমেই কৰিব জানিলে আৰু তাৰ বাহিৰে একো নাই মোকো অকল শিকালে যে বিশ্বাসেই কৰা সকলোকে আৰু সকলোকে আমি নিজৰ বুলি আঁকোৱালি লৈছিলোঁ নিজৰ আছিলে সকলো চব পৰিয়ালৰ আছিলে সকলো ভাই ককাই চব মানে এটা পৰিয়াল আছিলোঁ মোক সদায় কৈছিলে তেওঁলোক এক্সটেণ্ডেড ফেমিলি তেওঁলোকৰ কাৰণে আমি চিন্তা কৰিব লাগিব তেওঁলোকৰ পৰিয়ালৰ কাৰণে সদায় সেইটোৱে কৰি থাকিলোঁ আমাৰ লগত কি কৰিলে তেতিয়াহ'লে যদি এনেকুৱা কৰিছে গতিকে কোনোবাই যদি কৰিছে নহয় কঠোৰতকৈ কঠোৰতম শাস্তি যি হ'ব পাৰে তাৰমানে মই সেয়া মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইনভেষ্টিগেশ্যন যিহেতু চলি আছে মই আইনৰ কথা একোৱেই নাজানো গতিকে মোৰ লগত ৰাখিলেনো কি হ'ব বা ৰাজহুৱা কৰিলে কিবা যদি হেম্পাৰ হ'ব পাৰে নহ'ব পাৰে মই একো কথা নাজানো গতিকে সেয়া মই তদন্তকাৰী বিষয়াৰ হাততে মই উভতাই পঠাইছোঁ যদি সেয়া ৰাজহুৱা কৰিব পাৰি তেতিয়াহ'লে হয়তো তেওঁলোকৰ পৰাই হয়তো পাব আৰু গতিকে মই আইনৰ কোনো কথা মই যি নজনা কথাটো মোৰ জ্ঞান শূন্য মই এই ক্ষেত্ৰত গতিকে সেয়া মই হাতত ল'ব বিচৰা নাই গতিকে মই মোৰো ব্যক্তিগত সম্পত্তি নহয় এতিয়া তদন্তটো ভালকৈ হ'ব লাগে তাত কোনো ব্যাঘাত জন্মিব নালাগে মই ঘূৰাই পঠিয়াইছোঁ তেওঁলোকৰ হাতত মই আচলতে কথাটো এইটোৱে চিন্তা কৰিলোঁ আমি আৰু মই পৰামৰ্শও ল'লোঁ যে যিহেতু এতিয়া তদন্ত কাৰ্য চলি আছে গতিকে এইখিনি কথা ৰাজহুৱা কৰিলে কিবা তদন্তত মানে এফেক্ট হ'ব পাৰে নেকি বা তেনেকুৱা ধৰণৰ কথাবোৰ ভাবি মই নিজেও প্ৰতিবেদনখন গ্ৰহণ নকৰিলোঁ মোৰ ব্যক্তিগত সম্পত্তি বুলি মই ভবা নাই যিহেতু তদন্ত কাৰ্য চলি আছে আৰু আইন ব্যৱস্থাত মই সম্পূৰ্ণ আস্থা ৰাখি আগবাঢ়ি আছোঁ যি সহযোগিতা লাগে যেতিয়াই লাগে মই আগবঢ়াইছোঁ মই যিকোনো সময়ত উপস্থিত য'তেই হ'ব লাগে তাতে আছোঁ গতিকে মই সেই যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো মই তদন্তকাৰী বিষয়াৰ হাততে উভতাই পঠিয়াইছোঁ সেয়া তেওঁলোকৰ হাততেই থাকক আৰু তেওঁলোকে তাৰ উচিত বিচাৰ কৰিব সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু অতি শীঘ্ৰে আমি লাহে লাহে ভালকৈ আগবাঢ়িছে বুলি আমি বিশ্বাস কৰিছোঁ আৰু অতি শীঘ্ৰেই তাৰ ফলাফলসমূহ আমি ভালকৈ পাম বুলি আশা কৰিছোঁ গতিকে সেয়া আদালতৰ ওচৰতে হওক বা তদন্তকাৰী বিষয়াৰ ওচৰতে থাকক এতিয়া মই ব্যক্তিগত সম্পত্তি হিচাপে মই ভবা নাই আৰু সেইখিনি তদন্ত ভালকৈ হওক এতিয়া আমাক সেইটোৱে কথা যে কি হৈছিলে এই কথাটো আমাক অতি শীঘ্ৰেই লাগে আৰু একদম জোৰদাৰ তদন্ত হওক পানী নসৰকাকৈ হওক আৰু প্ৰতিটো কথা আমি জানিব লাগিব এতিয়া বহুত মানে কিবা কিবি কথা বহুত ওলাইছে গতিকে এই কথাবোৰ কিমান দূৰলৈকে কেনেদৰে সত্যৰ কোন আচলতে তাত মানে দোষী আছে আৰু যি দোষী আছে সিহঁতে কঠোৰ শাস্তি পাব লাগিব এতিয়া মোৰ মানে মই এটাই কথা ক'ব বিচাৰোঁ মোৰ মানুহজনক মই হেৰুৱাইছোঁ তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়াও কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব আৰু সেই মানুহজন সকলোৰে মানুহ আছিল
সকলোকে নিজৰ সৰ্বস্ব দি পেলাই ভাল পাইছিল সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ দাবী মোৰ প্ৰাৰ্থনা মোৰ সকলো যে মানুহজনক ন্যায় দিয়ক অন্তত জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মূৰ নলয় এতিয়া তদন্ত সম্পূৰ্ণ মানে একদম ভালকে হ'ব লাগিব শেখৰে যদি জানিছিল সেই কথাটো ইমান দিনলৈকে কিয় লুকুৱাই থৈছিল আৰু যিকে নহওক ইনভেষ্টিগেশ্যন চলি আছে গতিকে কথা ওলাবই যদি কোনোবাই কৰিছে তেনেহ'লে তাক কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগিব এই মানুহজনক এনেকুৱা অৱস্থালৈ নিব লগা কিয় হ'ব পাৰে সকলোকে ইমান মৰম কৰিছিল মানুহজনে অকল মৰমেই কৰিব জানিলে আৰু তাৰ বাহিৰে একো নাই মোকো অকল শিকালে যে বিশ্বাসেই কৰা সকলোকে আৰু সকলোকে আমি নিজৰ বুলি আঁকোৱালি লৈছিলোঁ নিজৰ আছিলে সকলো চব পৰিয়ালৰ আছিলে সকলো ভাই ককাই চব মানে এটা পৰিয়াল আছিলোঁ মোক সদায় কৈছিলে তেওঁলোক এক্সটেণ্ডেড ফেমিলি তেওঁলোকৰ কাৰণে আমি চিন্তা কৰিব লাগিব তেওঁলোকৰ পৰিয়ালৰ কাৰণে সদায় সেইটোৱে কৰি থাকিলোঁ আমাৰ লগত কি কৰিলে তেতিয়াহ'লে যদি এনেকুৱা কৰিছে গতিকে কোনোবাই যদি কৰিছে নহয় কঠোৰতকৈ কঠোৰতম শাস্তি যি হ'ব পাৰে তাৰমানে মই সেয়া মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইনভেষ্টিগেশ্যন যিহেতু চলি আছে মই আইনৰ কথা একোৱেই নাজানো গতিকে মোৰ লগত ৰাখিলেনো কি হ'ব বা ৰাজহুৱা কৰিলে কিবা যদি হেম্পাৰ হ'ব পাৰে নহ'ব পাৰে মই একো কথা নাজানো গতিকে সেয়া মই তদন্তকাৰী বিষয়াৰ হাততে মই উভতাই পঠাইছোঁ যদি সেয়া ৰাজহুৱা কৰিব পাৰি তেতিয়াহ'লে হয়তো তেওঁলোকৰ পৰাই হয়তো পাব আৰু গতিকে মই আইনৰ কোনো কথা মই যি নজনা কথাটো মোৰ জ্ঞান শূন্য মই এই ক্ষেত্ৰত গতিকে সেয়া মোৰ হাতত ল'ব বিচৰা নাই গতিকে মই মোৰো ব্যক্তিগত সম্পত্তি নহয় এতিয়া তদন্তটো ভালকৈ হ'ব লাগে তাত কোনো ব্যাঘাত জন্মিব নালাগে মই ঘূৰাই পঠিয়াইছোঁ তেওঁলোকৰ হাতত মই আচলতে কথাটো এইটোৱে চিন্তা কৰিলোঁ আমি আৰু মই পৰামৰ্শও ল'লোঁ যে যিহেতু এতিয়া তদন্ত কাৰ্য চলি আছে গতিকে এইখিনি কথা ৰাজহুৱা কৰিলে কিবা তদন্তত মানে এফেক্ট হ'ব পাৰে নেকি বা তেনেকুৱা ধৰণৰ কথাবোৰ ভাবি মই নিজেও প্ৰতিবেদনখন গ্ৰহণ নকৰিলোঁ মোৰ ব্যক্তিগত সম্পত্তি বুলি মই ভবা নাই যিহেতু তদন্ত কাৰ্য চলি আছে আৰু আইন ব্যৱস্থাত মই সম্পূৰ্ণ আস্থা ৰাখি আগবাঢ়ি আছোঁ যি সহযোগিতা লাগে যেতিয়াই লাগে মই আগবঢ়াইছোঁ মই যিকোনো সময়ত উপস্থিত য'তেই হ'ব লাগে তাতে আছোঁ গতিকে মই সেই যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো মই তদন্তকাৰী বিষয়াৰ হাততে উভতাই পঠিয়াইছোঁ সেয়া তেওঁলোকৰ হাততেই থাকক আৰু তেওঁলোকে তাৰ উচিত বিচাৰ কৰিব সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু অতি শীঘ্ৰে আমি লাহে লাহে ভালকৈ আগবাঢ়িছে বুলি আমি বিশ্বাস কৰিছোঁ আৰু অতি শীঘ্ৰে তাৰ ফলাফলসমূহ আমি ভালকৈ পাম বুলি আশা কৰিছোঁ গতিকে সেয়া আদালতৰ ওচৰতে হওক বা তদন্তকাৰী বিষয়াৰ ওচৰতে থাকক এতিয়া মই ব্যক্তিগত সম্পত্তি হিচাপে মই ভবা নাই আৰু সেইখিনি তদন্ত ভালকৈ হওক এতিয়া আমাক সেইটোৱে কথা যে কি হৈছিলে এই কথাটো আমাক অতি শীঘ্ৰেই লাগে আৰু একদম জোৰদাৰ তদন্ত হওক পানী নসৰকাকৈ হওক আৰু প্ৰতিটো কথা আমি জানিব লাগিব এতিয়া বহুত মানে কিবা কিবি কথা বহুত ওলাইছে গতিকে এই কথাবোৰ কিমান দূৰলৈকে কেনেদৰে সত্যৰ কোন আচলতে তাত মানে দোষী আছে আৰু যি দোষী আছে সিহঁতে কঠোৰ শাস্তি পাব লাগিব এতিয়া মোৰ মানে মই এটাই কথা ক'ব বিচাৰোঁ মোৰ মানুহজনক মই হেৰুৱাইছোঁ তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়াও কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব আৰু সেই মানুহজন সকলোৰে মানুহ আছিল সকলোকে নিজৰ সৰ্বস্ব দি পেলাই ভাল পাইছিল সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ দাবী মোৰ প্ৰাৰ্থনা মোৰ সকলো যে মানুহজনক ন্যায় দিয়ক অন্তত জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মূৰ নলয় এতিয়া তদন্ত সম্পূৰ্ণ মানে একদম ভালকে হ'ব লাগিব শেখৰে যদি জানিছিল সেই কথাটো ইমান দিনলৈকে কিয় লুকুৱাই থৈছিল আৰু যিকে নহওক ইনভেষ্টিগেশ্যন চলি আছে গতিকে কথা ওলাবই যদি কোনোবাই কৰিছে তেনেহ'লে তাক কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগিব এই মানুহজনক এনেকুৱা অৱস্থালৈ নিব লগা কিয় হ'ব পাৰে সকলোকে ইমান মৰম কৰিছিল মানুহজনে অকল মৰমেই কৰিব জানিলে আৰু তাৰ বাহিৰে একো নাই মোকো অকল শিকালে যে বিশ্বাসেই কৰা সকলোকে আৰু সকলোকে আমি নিজৰ বুলি আঁকোৱালি লৈছিলোঁ নিজৰ আছিলে সকলো চব পৰিয়ালৰ আছিলে সকলো ভাই ককাই চব মানে এটা পৰিয়াল আছিলোঁ মোক সদায় কৈছিলে তেওঁলোক এক্সটেণ্ডেড ফেমিলি তেওঁলোকৰ কাৰণে আমি চিন্তা কৰিব লাগিব তেওঁলোকৰ পৰিয়ালৰ কাৰণে সদায় সেইটোৱে কৰি থাকিলোঁ আমাৰ লগত কি কৰিলে তেতিয়াহ'লে যদি এনেকুৱা কৰিছে গতিকে কোনোবাই যদি কৰিছে নহয় কঠোৰতকৈ কঠোৰতম শাস্তি যি হ'ব পাৰে তাৰমানে মই সেয়া মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইনভেষ্টিগেশ্যন যিহেতু চলি আছে
মই আইনৰ কথা একোৱে নাজানো গতিকে মোৰ লগত ৰাখিলেনো কি হ'ব বা ৰাজহুৱা কৰিলে কিবা যদি হেম্পাৰ হ'ব পাৰে নহ'ব পাৰে মই একো কথা নাজানো গতিকে সেয়া মই তদন্তকাৰী বিষয়াৰ হাততে মই উভতাই পঠাইছোঁ যদি সেয়া ৰাজহুৱা কৰিব পাৰি তেতিয়াহ'লে হয়তো তেওঁলোকৰ পৰাই হয়তো পাব আৰু গতিকে মই আইনৰ কোনো কথা মই যি নজনা কথাটো মোৰ জ্ঞান শূন্য মই এই ক্ষেত্ৰত গতিকে সেয়া মোৰ হাতত ল'ব বিচৰা নাই গতিকে মই মোৰো ব্যক্তিগত সম্পত্তি নহয় এতিয়া তদন্তটো ভালকৈ হ'ব লাগে তাত কোনো ব্যাঘাত জন্মিব নালাগে মই